পলিৰ পৃথিৱীলৈ সকলোকে স্বাগতম। আজি পুৱাবেলা টাটা মুম্বাই মাৰাথন সম্পন্ন হৈ যায়। প্ৰতি বছৰ জানুৱাৰী মাহৰ তৃতীয় দেওবাৰে এই দৌৰ অনুষ্ঠিত হয়। পৃথিৱীত অনুষ্ঠিত মাৰাথনসমূহৰ ভিতৰত মুম্বাই মাৰাথনৰ স্থান অন্যতম। মহান আৰু সৎ উদ্দেশ্য লৈ 20 বছৰৰ আগতে এই মাৰাথনৰ আৰম্ভণি হৈছিল। মহিলাসকলৰ, বয়সস্থসকলৰ আৰু বিশেষভাৱে সক্ষমসকলৰ স্বাস্থ্য সজাগতা, পৰিৱেশ ৰক্ষা, বৃক্ষৰোপণ ইত্যাদিৰ ওপৰত গুৰুত্ব দিয়া হয়। নিৰ্ধাৰিত সময়ত দৌৰ সম্পন্ন কৰাসকলক মেডেলেৰে আৰু 42 কিলোমিটাৰ আৰু 21 কিলোমিটাৰত বিজয়ীসকলক টকাৰে পুৰস্কৃত কৰা হয়। প্ৰকাম নামৰ এটা প্ৰাইভেট অনুষ্ঠানৰ সহযোগত এই দৌৰ সম্পন্ন কৰোৱা হয়। এই দৌৰত অংশ ল'বলৈ পাই নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিলোঁ। বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠান সম্পন্ন হৈ যায়। দৌৰ সম্পূৰ্ণ কৰি ডিঙিত মেডেল ওলমাই কেইবাখনো ফটো তুলি ঘৰলৈ উভতিলোঁ। এওঁ 21 কিলোমিটাৰ আৰু মই 6 কিলোমিটাৰ দৌৰত ভাগ লৈছিলোঁ। আজিলৈ আহিলোঁ। সকলোলৈ শুভকামনা থাকিল। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে। বাই বাই।